আজি আমি বনাইছো ঘৰৰে বস্তিত লগা কঁঠালৰ মুচি লগতে আছে লুচি পুৰি আৰু কি আছে আমাৰ কণী অমলেট আৰু তিলৰ চাটনি হেয়াই আজি আমাৰ দুপৰীয়াৰ ভাত আৰু আহক আমাৰ ৰেচিপিটো আজি চাও খৰি লৈ আছে মায়ে এফালে আৰু ৰব আৰু কল হৈছে আমাৰ হিয়া চাব পাৰে বহুতে কয় তোমালোকৰ কল চেচেই নহয় নেকি বুলি পিনে এইফালেও আছে কল সেইফালে সেইডাল দেখিছে নহয় সেইডাল গছতো হৈছে কল মানে কল চেচ নহয় আচলতে সঁচা কথাই হয় আৰু এইটো আমাৰ নতুন আমাৰ খালটো আৰু এইফালে এডাল হাকু বনাই দিয়া হৈছে কৈ আছো কঁঠাল পাৰিবলে ইমান ওচৰতে লাগিছে জানেনে হেয়া চাব পাৰে একদম ওচৰতে লাগিছে আৰু এডাল গছত দেখাই দিম হেডালটো একদম তলৰ পৰা লাগিছে ইয়াতো সেই দুটা আছে হা হেডালতে পাৰা সেইফালেহে পাৰিব বোলে হেডাল মানে পোক ধৰিবলৈ ধৰিছে সেইকেইটাত সেইকাৰণে আমি এইফালে এই আমাৰ গঁৰালটোৰ পিছফালে থকা কঁঠালডাল পাৰিবলৈ লৈছো সেইফালে মা গৈছে এইটো পাৰা ইমানো ডাঙৰ নাপাৰো সৰু আৰু ইয়াতো আছে মই এইকেইটা চোৱাই নাছিলো এয়া চাব পাৰে আৰু ইয়াতেও আছে ৰ'ব মই এইফালে দেখাই দিওঁ সেয়া ওপৰত আছে ইয়াতে আছে তাৰপিছত ইয়াৰ তলত আছে গুৰিলৈকে লাগিছে এইটো এটা নতুনকে লাগিছে এইফালেও এটা নতুনকে লাগিছে এতিয়া এইটো কঁঠালৰ মুচি ধুনীয়াকে মাংসৰ নিচিনাকে বনাম আপোনালোকে চাই থাকিব ৰেচিপিটো আহক হাতখনত এয়া চাব পাৰে গোটেই আঠা লাগিছে ধোৱাটো যোৱা নাই গতিকে এতিয়া মই মিঠাতেল সানি ল'ম পাৰে আঠা নাই মই পানী বহাই দিছোঁ ইফালে মায়ে কাটি দিলে নমা ইফালে ধুনীয়াকৈ কাটি দিলে আৰু মই এতিয়া বহাই দিম প্ৰথমতে দি দিম মই এতিয়া হালধি ইফালে পানীখিনি একদম চেন কৰিছে ইফালে দি দিছোঁ মই অকণমান এতিয়া হালধি আৰু লগতে দি দিম এতিয়া এয়া কঁঠাল পিচ কি ধুনীয়াকৈ কাটি দিছে মায়ে একদম গাড়ী চকা নিচিনাকৈ ধুনীয়াকৈ এপিচকৈ বহাই কৰি থাকিম আকৌ ইয়াতে দি দিম এতিয়া মই নিমখ এইফালে একদম ফৰফৰকৈ উতলি আছে আৰু এয়া মই লৈছোঁ জিৰা মাক খুন্দিব দিছোঁ এইফালে মাক খুন্দা কামখিনি মাক মই গোটেইখিনি তাৰমানে কাটি বাকলাই গোটেইখিনি তেনেকৈ ৰাখিছোঁ ন মাক এইফালে আলু চালু চব ৰেডি কৰি থৈ দিছোঁ এতিয়া মাক এইফালে মই খুন্দিবলৈ দিছোঁ এতিয়া এয়া কঁঠালখিনি অকণমান টাইম মই বইল কৰি ল'লোঁ আধা সিজা কৰি ল'লোঁ মানে এতিয়া মই ইয়াৰ পৰা ৰাখি থৈ দিম মায়ে কঁঠালৰ মুচিখিনি ধুনীয়াকৈ সৰু সৰুকৈ পিচ কৰিছে মানে মাংস নিচিনা লাগিব ন মাংস নিচিনা পিচ কৰিছে সৰুকৈ আৰু এনেকৈ চালিছে গাহৰি মাংস নিচিনাই লাগে ন মা এইখিনি চাচোন এইখিনি মানে সেয়া আৰু এইখিনি হ'ল গাহৰি তেল এইখিনি গাহৰিৰ কি বুলি কয় সেয়া সেই মাংসটো মানে টান যে মাংসটো তেনেকুৱা মোৰ ফিল হৈছে আৰু এতিয়া মই কি কৰিম জানেনে মই আলুখিনি ভাজি ল'ম তেলৰ অৱস্থা দেখিছেনে কিমানমান দিছোঁ একদম টিকুটমানকৈ দিছোঁ আৰু এতিয়া কাটি লোৱা আলুখিনি বহাই দিম ধুনীয়াকৈ ভাজি লৈছোঁ অকণমান হালধিও দি দিছোঁ কালাৰটো আহিবৰ কাৰণে এতিয়া আধা সিজিবলৈ দিম খিনি ধুনীয়াকৈ সিজি গ'ল গতিকে এইফালে ৰাখি থৈ দিছোঁ বেলেগ এখন কাঁহীত এবাৰ মায়ে লাৰিছে কেৰাহীটোত আকৌ অকণমান তেল বহাই দি মই এতিয়া বহাই দিম ইয়াত পিঁয়াজ জলকীয়া খুন্দা তেজপাত মই ইয়াৰ পৰা অকণমান পিঁয়াজ নহৰু জলকীয়া ভাজি বেলেগ এখন প্লেটত ৰাখি থৈ দিম কাৰণ চাটনি দিম ইয়াৰ পৰা চাটনি আজি আমি বনাম তিলৰ চাটনি ভাজি লোৱা পিঁয়াজ নহৰু দিলে মানে বেছি খাই ভাল লাগে চাটনি সেইকাৰণে ইয়াৰ পৰা মই অকণমান ৰাখি থৈ দিছোঁ কঁঠালখিনিও দি দিয়া হ'ল নিমখ অকণমান ভাজি লৈ মেলি এতিয়া দি দিম ইয়াতে ভাজি লোৱা আলুখিনি লগতে দি দিম ইয়াতে জিৰা মায়ে তেতিয়া খুন্দিছিলে নহয় ইয়াত জিৰা দি দিছোঁ তাৰপিছত দি দিছোঁ ইয়াতে আদা খুন্দিছিলে নহয় মায়ে দৌৰ মাৰি গৈছিলে আদাখিনি খুন্দোতে এতিয়া আদাখিনিও দি দিছোঁ তাৰপিছত এতিয়া অকণমান টাইম ভাজিম আকৌ
জলকীয়া গুড়ি অকণমান অকণমান সিজাৰ পিছত পানী অকণমানকৈ দি এতিয়া কঁঠালখিনি ধুনীয়াকৈ সিজাই ল'ম এনেকৈ এটা পানী কমকৈ দি পিনে ধুনীয়াকৈ সিজাই ল'ম আৰু ঢাকনিও দি দিছোঁ মাজে মাজে আৰু আজি আমাৰ খাবৰ কাৰণে নহয় ঢেৰ বস্তু আছে মই এতিয়ালৈকে কোৱাই নাই একদম ভাতো থাকিব লগতে লুচি পুৰিও থাকিব লগতে তিলৰ চাটনি এখন থাকিব চাটনি তাৰপিছত আৰু অমলেট থাকিব এইখিনিয়ে বহুত দিনৰ মূৰত ৰেচিপি ভিডিঅ' দিছোঁ কাৰণ বহুত বেছি কিবা কিবি আৰু দেই মই এতিয়া নকওঁ বাৰু কম বুলি ভাবোঁ কিন্তু ক'বলৈও ভাল নালাগে সেইকাৰণে তাৰমানে মই ভিডিঅ' ভাল আনিব পৰা নাছিলোঁ বাৰু যি কি নহওক ইফালে এতিয়া মই ভালকৈ বনাই লওঁ পানী অকণমান দি সিজাই লওঁ তাৰপিছত মছলা দিব আছে বাকী অমলেটো বনাব আছে পানী আকৌ দি দিছোঁ অকণমান বেছিকৈ 10 বাৰ মানে একদম কমকৈ পানী দি ভালকৈ মই সিজাই ল'লোঁ কঁঠালৰ মুচিখিনি এতিয়া মানে পানী অকণমান বেছিকৈ দিছোঁ উতলিবৰ কাৰণে এয়া চাব পাৰে তিলখিনি ফাৰ্ষ্টতে ধুই লোৱা হ'ল এতিয়া চাটনিখিনি বনাব লাগিব ইফালে ৰেডি কৰা আছিলে নহয় তেতিয়া ভাজি লৈছিলোঁ যে কঁঠালখিনি বনাওঁতে তাৰে মানে পিঁয়াজখিনি ৰাখিছিলোঁ নহয় সেইখিনি হ'ল এয়া লগতে এয়া টেঙা লৈ লৈছোঁ নেমু নমা এইফালে এতিয়া পিছা হ'ব মায়ে পিছা মাৰ মানে এইবিলাক সৰু সুৰা কামখিনি মই মাক দিছোঁ নমা এতিয়া লাষ্টত কঁঠালখিনি দি দিম মই গৰম মছলা পিছি লোৱা গৰম মছলা এইয়া চাটনি হৈ গ'ল ৰেডি এতিয়া অমলেট বনাম যে গতিকে এইফালে মই বহাই দিছোঁ এতিয়া টাৱাখন তাৰ কাৰণে পিঁয়াজ জলকীয়া গোটেইখিনি দি ৰখা হৈছিলে নহয় গতিকে কণী দুটা লৈ ধুনীয়াকৈ এতিয়া গলাই দিছোঁ গোটেইখিনি হৈ গ'ল সেইফালে তেলো বহাই দিয়া হৈছে অমলেটটো হৈ গ'ল কিমা ৰেডি এইফালে ভাত ভাজি আছে লগতে লুচি পুৰিও দি দিছে নমা আৰু এইফালে চাটনি সেইফালে আছে অমলেট সেইফালে আছে মই বনোৱা কঁঠালৰ চব্জি ভাল গোন্ধাইছে নে নাই একদম ধুনীয়া ভাল গোন্ধাইছে নে ধুনীয়া গোন্ধাইছে নহয় সেয়াই আজি আমাৰ দুপৰীয়াৰ ভাত তেওঁলোকে টেষ্ট কৰাই নাই নমা ভাল হৈছে কেনে হৈছে ধুনীয়া মানে বেছি মই ইয়াতে ৰেড চিলি দিয়া নাই কাৰণ মই খাব নোৱাৰো আৰু শুকান জলকীয়া ব্যৱহাৰ কাৰণে এনেই খাই পিনে যদি পিছত যদি কিবা প্ৰব্লেম হয় ন সেইকাৰণে মই সেইবিলাক একো ব্যৱহাৰ কৰা নাই শুকান জলকীয়া ৰেড চিলি এনেই অকণমান দিছোঁ নহ'লেবাতো একদম ধুনীয়া কালাৰ উঠিলে হয় সেই মোৰ কাৰণে তাৰমানে দিয়া হোৱা নাই শুকান জলকীয়াটো আপোনালোকে ৰঙাকৈ খাবলৈ বিচাৰিলে শুকান জলকীয়া দিব নমা